এতিয়া কৈছে শ্ৰাদ্ধৰ বিষয়ে কৈছে, কাৰ শ্ৰাদ্ধ কোনে কৰে, কোনে কৰি খায়, ব্ৰাহ্মণৰ ইও জীৱিকাৰ একমাত্ৰ উপায়। শ্ৰাদ্ধ কোনেও কৰিব নোৱাৰে, কোনেও নাখায়হি। আমাৰ যে পিণ্ড দিয়ে নদীৰ কিনাৰত গৈ, সেইবিলাক কোনেও নাখায়। আমাৰ কাহিনী আছে, আপোনাৰ সবে জানে, আমি মাত্ৰ চমুকৈ কথাটো প্ৰকাশ কৰাহে হৈছে যে কাৰ শ্ৰাদ্ধ কোনে কৰে, কোনে কৰি খায়, ব্ৰাহ্মণৰ ইও জীৱিকাৰ একমাত্ৰ উপায়। কোনো ভোজনীৰ কথা ভাগৱতত নাই, কোনো মুণ্ডনৰ কথা ভাগৱতত নাই। অথচ আপুনি মই শ্ৰাদ্ধ, পিণ্ড, ভোজনী, মুণ্ডন আদিবিলাকৰ পাছত এটি কৰ্মক দোহাই দি কিন্তু সমাজে আমি দৌৰি ফুৰোঁ। গতিকে এইবিলাক শুদ্ধ নে অশুদ্ধ আমি ভাগৱতৰ পদ চালে উত্তৰ লাভ কৰিম। তাৰপাছত কোৱা হৈছে পিণ্ডদান। পঞ্চম স্কন্ধত পৃথু অৱতাৰত কৈছে যে মোৰ পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় বাপৰ। হয়, পুত্ৰ হ'লে পিতৃ মাতৃ অৰ্থে পিণ্ড দিব লাগিব। যদি পিণ্ড পুত্ৰই নিদিয়ে তেতিয়াহ'লে সেই পুত্ৰ পিতৃৰ শাস্ত্ৰসন্মত বৈষ্ণৱ হিচাপে প্ৰকাশ কৰা নাই। যিধৰণে নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছিল যে তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ যি বংশত জন্ম হ'ব, 21 পুৰুষ পৰ্যন্ত উদ্ধাৰ হৈ যাব পাৰে। গতিকে তেনেকুৱা বৈষ্ণৱ পুত্ৰ আমি হ'ব নোৱাৰিম যদি শাস্ত্ৰই কোৱা দৰ্শন আমি পালন নকৰিম। এতিয়া শাস্ত্ৰই ক'লে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগিব। কিন্তু পিণ্ডভাগীৰ নাম কি? মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড হ'ব সেইটোহে যে নিৰন্তৰে নিৰবিচ্ছিন্নে পুত্ৰই যদি ঈশ্বৰ সেৱা কৰে। এতিয়া আমি পুত্ৰ হিচাপে ঈশ্বৰ সেৱা কৰোঁ নে নকৰোঁ, এইটো আমি প্ৰত্যেকে নিজে নিজে বুজি পাম। সেইখিনি কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে। ভোজনীৰ কথা কৈছে, মুণ্ডনৰ কথা কৈছে, খুব সুন্দৰ সুন্দৰভাৱে ভাগৱতৰ স্কন্ধৰ পদবন্ধে আমাক সিদ্ধান্ত দিছে। সকলোখিনি আপোনাৰ হ'বৰ জ্ঞাত। এতিয়া মুঠতে আমি এটা সিদ্ধান্ততে উপনীত হ'ব পাৰোঁ শাস্ত্ৰই কোৱাৰ ধৰণে যে এইবিলাক কৰ্ম কৰিলেও এহিভাৱে ঋণী সদা ভকতিবিহীন। বলিদান প্ৰক্ৰিয়াটোৰ বিষয়ে ভাগৱতে সিদ্ধান্ত দিছে যে যেতিয়া দৈত্যৰ অত্যাচাৰ উৎপীড়নত সাধু সন্ত মহন্ত দেৱতাৰ এই সংসাৰত থাকিবৰ বাবে ঠাই নোহোৱা হৈছিল, তেতিয়াই সাধু সন্ত দেৱতাৰ স্তুতিত ভগৱন্ত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে বামন ৰূপত অৱতাৰ ধাৰণ কৰিছে। আৰু বামন ৰূপত অৱতাৰ ধাৰণ কৰাৰ পাছত ভগৱন্ত পুৰুষে সেই দৈত্যসকলৰ সেনাধ্যক্ষ বা ৰজা নেতৃত্ব বহনকাৰী বলিৰ কাষ পাইছে আৰু বলিক 3 পদ ভূমি বিচাৰিছে। আৰু আমি সমস্ত জনাৰে জ্ঞাত যে বলিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰি 2 পদ ভূমি দিব পাৰিছিল, কিন্তু সদৌ শেষত প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে 3 নম্বৰ পদ ভূমিৰ ব্যৱস্থা কৰিব নোৱাৰি তেওঁ 24 তত্ত্বৰে গঠিত হৰিৰ তত্ত্ব, 25 নম্বৰ তত্ত্ব জীৱ আত্মা সহিতে প্ৰকৃতি আৰু পুৰুষ দুয়োকে পৰম পুৰুষ পৰমাত্মা পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বৰ চৰণত তেওঁ নিজকে অৰ্পণ কৰি দিছে। এইটো হ'ল বলিদান। বলিয়ে যেনেকৈ নিজক সৰ্বস্ব অৰ্পণ কৰি দিছিল ভগৱন্তৰ চৰণত, তাৰ নাম হ'ল বলিদান। আৰু তেনেকৈ আমি গৃহস্থী ধৰ্ম পালন কৰা একোজন বাপ আয়ে ঈশ্বৰৰ চৰণত নিজকে অৰ্পণ কৰিব লাগিব। এই দৰ্শনটোৰ নামেই হ'ল বলিদান। এতিয়া তাকে নকৰি আমি সমাজ বিশেষে জন্মগতভাৱে জাতিগতভাৱে কুল ধৰ্ম আচাৰ বিচাৰি বিচাৰি আমি কি কৰোঁ, এই ওপৰত গৈ অহা বাকী নিয়মবিলাক পালন কৰোঁ। বলিদান মানে অন্য এটি জীৱক আমি ইষ্টদেৱ ভজনীয় তত্ত্ব 33 কোটি দেৱতাৰ কোনো এজনৰ চৰণত আমি আগবঢ়াই দিওঁ। মৃতকৰ অৰ্থে কুকুৰা এটি আগবঢ়াই দিয়া বলিদান। মৃতকৰ 11 নম্বৰ দিনা ৰাতি কৰ্মসাজত একাদশ দিৱসৰ ৰাতি কৰ্মসাজত মৎস্য স্পৰ্শ বুলি এটা নিয়ম আছে কোনো সমাজত।
গতিকে সেই সময়ত সন্ধিয়াতে খাৰ মাছ খোৱা কিছুমান নিয়ম আছে কিছু কিছু সমাজ বিশেষে। গতিকে ভাগৱত পঢ়ি পঢ়ি ভাগৱতৰ দৰ্শন আমি শুদ্ধ ৰূপত আশ্ৰয় কৰিছোঁনে নাই কৰা, এইখিনি কিন্তু চিন্তা কৰাটো অতীৱ প্ৰয়োজন। হয় আমি কৰিছিলোঁ, কিন্তু ভাগৱত পঢ়ি আমি শুদ্ধ ৰূপটো বুজিব পাৰিছোঁনে নাই পৰা। শাস্ত্ৰই সিদ্ধান্ত দিলে যে 5টা কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিবানে নকৰা, নিজে নিজে সিদ্ধান্ত লোৱা। আমি পদবন্ধে প্ৰকাশ কৰা হৈছে, শুনা। কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায়ৰ দ্বাৰা, বাক্যৰ দ্বাৰা, মনৰ দ্বাৰা একচিতে মুকুন্দৰ চৰণত শৰণ গ্ৰহণ কৰিবলৈ গৈছে। এতিয়া মুকুন্দ মানে কোন? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল মুকুন্দ। মো মানে মুক্তি, কুণ্ড মানে গাত। এই ভৱ সংসাৰৰূপী গাতটোৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা, তেতিয়াহ'লে মুকুন্দৰূপী কৃষ্ণ তত্ত্বৰ এক নামত কায় বাক্য মন একচিতে শৰণ গ্ৰহণ কৰা, মানে আশ্ৰয় গ্ৰহণ কৰা। তেতিয়াহ'লে তাৰৰি নোখোজা সবে গৈল সমস্তৰ। তাৰ ঋণ, ঋণ মানে ধাৰ। তেওঁ জন্মগতভাৱে যি 5টা ধাৰ লাগি আহিছিল, সেই 5টা ধাৰৰ পৰা মুকলি হ'বলৈ যি 5টা যজ্ঞ কৰিছিল, সেইকেইটা নকৰাকৈও তাৰ ঋণ হোজা হবে তেওঁৰ সকলোবিলাক ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে। তাৰ ঋণ হোজা হবে গৈল সমস্তৰ। তেওঁ সকলোখিনি ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে। নকৰিও ঋণী আৰু নুহি সিটো নৰে। তেওঁ এটাও যজ্ঞ কৰ্ম নকৰাকৈ তেওঁ ধাৰৰ পৰা অনায়াসে মুক্ত হৈ থাকিব পাৰে। সেই উপায়টোৱে গুৰুজনাই আমাক একেবাৰে শুদ্ধ ৰূপত দৰ্শন দি দিলে। ক্ষিতি অপ মৰুদ বিউম তেজ, অৰ্থাৎ মাটি পানী বায়ু অগ্নি আকাশ যাৰ দ্বাৰা সৃষ্টি হৈছে, তেওঁৰ নামাকৰণ আমি ভক্ত সমস্তই কৰোঁ। সেই নামটো হ'ল ভগৱান। ভ মানে ভূমি, গ মানে গগন, উ মানে বায়ু, আ মানে অগ্নি বা অনল অৰ্থাৎ জুই, ন মানে নীৰ অৰ্থাৎ পানী। মাটি পানী বায়ু অগ্নি আকাশ সমষ্টিটো হ'ল ভগৱান। আৰু সেই ভগৱান তত্ত্বক আমি প্ৰত্যেকেই সেৱা কৰিব লাগে, কিয়নো আমাৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মিত। সেইকাৰণে যশোদাই যেতিয়া গোৱালীসকলৰ পৰা আপত্তি পাইছিল যে হেৰা যশোদা, তোমাৰ পুত্ৰ কৃষ্ণই আমাৰ ঘৰত গৈ দধি ভাণ্ড ভাঙিছে, আমাক গোটেই অশান্তি কৰি থাকে প্ৰত্যেক দিনাই লগৰীয়াসকলক লগত লৈ, গতিকে তোমাৰ পুত্ৰক তুমি চম্ভালি লোৱা। এই বুলি যেতিয়া প্ৰত্যেক দিনাই ককৰ্থনা পাইছিল, আপত্তি শুনিছিল, তেতিয়া যশোদাই এদিন ভাবিছিল বোলে তোমালোকে আজিৰ পৰা আৰু আমাক আপত্তি দিব নালাগে, যোৱা, মোৰ ল'ৰা মই বান্ধি থ'ম, তাক আজিৰ পৰা মই তাক শাসন কৰিম। এই বুলি যশোদাই গৃহৰ মধ্যে থকা একেবাৰে চুটি ৰছীডালৰ পৰা দীঘল ৰছীডাল পৰ্যন্ত আনি যেতিয়া কৃষ্ণক মেৰাই মেৰাই বান্ধিছিল, আমাৰ সকলোৰে জ্ঞাত মাত্ৰ 2 আঙুলে যোৰা নমৰিছিল। আৰু সেই 2 আঙুল কি? যশোদাই ভাবিছিল মোৰ ল'ৰা, এই মোৰ শব্দ ব্ৰহ্ম হ'ল মায়া, তাৰপাছত মই বান্ধিম, এইটো হ'ল মায়া। এতিয়া আমিও কলিৰ মলমতী মনুষ্য এই 2টা শব্দক যদি আশ্ৰয় কৰি চলি আছোঁ, জীৱন আগবঢ়াইছোঁ, বোলে মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ মাটি মোৰ বাৰী মোৰ সম্পত্তি মোৰ গাড়ী, তই ক'বলৈ কোন? এই বুলি যদি মই খুৱাইছোঁ মই পিন্ধাইছোঁ, মোৰ ল'ৰা মোৰ ছোৱালী, তই ক'বলৈ কোন? এই শব্দ 2টাক আশ্ৰয় কৰি যদি আমি বেলেগৰ আগত মনৰ ভাৱনা প্ৰকাশ কৰোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে এই ভাৱনাটো হ'ল মায়া। যিহেতু দেহটোৱে হ'ল পঞ্চভূতেৰে গঠিত, সেইকাৰণে সেই সুধিবৃন্দ তোমালোকে শুনা, পঞ্চভূতি দেহকে
মায়া বুলি কয় তৰণ উপায় গুৰু সেৱাকে কয়। তৰণ উপায়টো হ'ল গুৰু সেৱা কৰা। এতিয়া আপুনি আমি গুৰু সেৱা কৰিছোঁ নাই, পুৱা গধূলি এইটো নিজে নিজেহে বুজি পাম। এতিয়া গুৰু জয়ন্তী হ'ব আৰু 4 দিনৰ পাছত গুৰুজনাৰ জন্ম হ'ব। যিজনা গুৰুক, যিজনা গুৰুৰ দৰ্শনক, যিজনা গুৰুৱে দিয়া কীৰ্তন দশম ঘোষা ৰত্নাৱলী আশ্ৰয় নকৰিলে অসমীয়া জাতি পংগু, সেইজনা গুৰুৰে অপূৰ্ব সৃষ্টি ভাওনা আপুনি আমি ক'ত পৰিৱেশন কৰিম? গুৰুজনাই নিদিয়া দুৰ্গা পূজাৰ মণ্ডপত কৰিমনে? আমাৰ যুৱকসকলে তাত পৰিৱেশন কৰিব আৰু আশ্ৰয় কৰিব কি বুলি? জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম, তোহাৰি চৰণকো ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম। তোহাৰি চৰণকো, তোমাৰ চৰণত ৰেণু শতকোটি, তোমাৰ চৰণত আমি এবাৰ নহয় দুবাৰ নহয় 100 কোটি বাৰ সেৱা কৰিছোঁ। অথচ সেইজন যুৱকে কোনো সত্ৰত গৈ সমাজ বিশেষে শৰণ আচাৰ্যৰ ওচৰত গৈ কিন্তু আজিলৈকে শৰণ লোৱা নাই, অথচ তেওঁ হেনো কোটিবাৰ সেৱা জনাইছে। বাক্যত উচ্চাৰণ কৰা শব্দ ব্ৰহ্ম আৰু শৰীৰৰ দ্বাৰা পালন কৰা ধৰ্মৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। পাগুৰিটো মাৰে, তাত এধাৰ মালা পিন্ধে, গলত 3 ধাৰমান মালা পিন্ধে, যাক বায়ন বুলি কোৱা হয়, গায়ন বুলি কোৱা হয়। আপোনালোকে দেখিছে ভাওনা গায়ন বায়নৰ দলটো, যাক গুৰুজনাই পূৰ্বৰংগ বুলি কয়। সেইসকল ল'ৰাই শৰণ ল'লে নাই সন্দেহ আছে, অথচ গুৰুজনাৰ চৰণত হেনো তেৰা সমস্তই কোটি কোটি বাৰ সেৱা কৰিছে। আৰু তেনেহেন যুৱ সমাজৰ দ্বাৰাই গুৰুজনাৰ কৃষ্টি সংস্কৃতি কিন্তু বিপথে যায়। গতিকে আমি জানিবলৈ চেষ্টা কৰাটো প্ৰয়োজন যে গুৰুজনাই দিয়া অপূৰ্ব সৃষ্টি ভাওনাক প্ৰকৃততে সেই দেৱতাৰ পূজাৰ অগ্ৰত মণ্ডপত বিশ্বকৰ্মা পূজাৰ দিনা জয় গুৰু শংকৰ গাই আমি কৃষ্ণ নাম পৰিৱেশন কৰাটো উচিত নে অনুচিত? ভাগৱতে আমাক সিদ্ধান্ত দিছে। বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, মুখেৰে কেৱল কৃষ্ণত শৰণ লৈছে। চিত্তে আন দেৱক ভজয়, শৰীৰৰ দ্বাৰা অন্য দেৱতাক ভজনা কৰা হয়। জানিবাহা কদাচিতো সিদ্ধি সিটো নলভ হয়, তেওঁ বিচৰা ধৰণে সিদ্ধি লাভ কৰিব নোৱাৰে। হৰিতাৰ সন্তোষ নহয়, ঈশ্বৰ কৃষ্ণ তেওঁৰ বাবে সন্তোষ নহয়। তাৰপাছত সিদ্ধান্ত দিছে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় অধম মূঢ়মতি। ঈশ্বৰ কৃষ্ণক যিজনে অন্য দেৱতাৰ লগত সমান বুলি ভাবি সেই মূৰ্তিৰ আগত, সেই দেৱতাৰ আগত যদি আমি নাম আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই ব্যক্তিসকলৰ সেই কৰ্মটোক কুকুৰৰ লাঞ্জে ধৰি, কুকুৰৰ নেগুৰত ধৰি ভৰ বাৰিষা সাগৰখন পাৰ হৈ যাবলৈ কৰা যিটো বৃথা চেষ্টা, তেনেকুৱা চেষ্টা বুলি শাস্ত্ৰই ককৰ্থনা কৰি থৈ গৈছে। তাৰ পাছতো আপুনি মই ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়ি যিজনা গুৰুৱে আমাক এইখিনি দিলে, সেইজনা গুৰুক আশ্ৰয় কৰিছোঁ বুলি মিছা কথা আমি প্ৰকাশ কৰি আছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকেও পাম, যাৰ তুলনা নাই, সেইজনাৰ চৰণত হেনো আমি কোটি কোটি বাৰ সেৱা কৰিছোঁ। ৰাতিপুৱা উঠোঁ 9 বজাত, গুৰু সেৱা কৰাটোতো দূৰৰে কথা, উঠিয়ে আপুনি মই বিচনাতে বেদটি গ্ৰহণ কৰোঁ, বিচনাতে চাহ খাওঁ মুখ নোধোৱাকৈ বেদটি, অথচ আমি হেনো 1000 বাৰ গুৰুৰ চৰণত সেৱা কৰিছোঁ। এটা ভীষণ মিছা কথা আমি সমাজত প্ৰকাশ কৰিছোঁ। গতিকে প্ৰত্যেকটো দৰ্শন আমি পাঠ্যপুথি পুথিগত যি জ্ঞান অধ্যয়নৰ দ্বাৰা আমি লাভ কৰিছোঁ, সেইটো সঁচানে মিছা অন্ততঃ এবাৰ ভবাটো প্ৰয়োজন। কাৰণ গুৰুজনাৰ ওপৰত লিখা ৰচনাভাগী আমি সৰুতেই পঢ়িছোঁ, সেইজনা গুৰুৰ ৰচনাভাগীত ক'তো আমি এবাৰলৈও পোৱা নাই। এটাই পাইছোঁ যে গুৰুজনা যিদিনা জন্ম হৈছে, সেইদিনা পিতৃ কুসুম্বৰ ভূঞাই কৰি থকা দুৰ্গা পূজা সেই বন্তি গছ নুমাই গৈছিল আৰু মূৰ্তি কাটি হৈ পৰিছিল, এইটোহে আমি ৰচনাখনত পাইছোঁ। আৰু একে সময়তে যেতিয়া প্ৰত্যেক পূজাস্থলীতে সেই ব্যৱস্থাটো পালন হৈছে, তেতিয়া প্ৰত্যেকেই আলোচনাত মিলিত হৈছে যে এইটো কিয় হ'ল,
তেতিয়া বিচাৰ খোচাৰ কৰি গম পালে যে কুসুম্বৰৰ গৃহত শংকৰ নামৰ এটি পুত্ৰ জন্ম হৈছে। মূল কাৰণ হয়তো এইটোৱে। তাৰপাছত সেইটো সঁচানে মিছা শংকৰৰ সমস্ত কাৰ্যপন্থাত জগতৰ সমস্ত লোকে তাৰ প্ৰমাণ পাই পাই লাহে লাহে গৈ আছে। ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ হৈছে আৰু বাল্যকালতে শিশুকালতে খাৰ গৰুক বগৰাই পেলাইছে। তাৰপাছত মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰাৰ পাছতে অতি কম সময়ৰ ভিতৰত এটি কবিতা লিখিছে, য'ত আকাৰ ইকাৰ একো নাই, কৰতল কমল কমল দল নয়ন, এনেধৰণে যি কোমল গীত ৰচনা কৰিছে, যিটো কোনো শক্তিয়ে আজিলৈকে নৎসাত কৰিব পৰা নাই, প্ৰকাশ কৰিব পৰা নাই। যাক মহেন্দ্ৰ কন্দলীয়ে সমস্ত ছাত্ৰৰ ভিতৰত ওজা ছাত্ৰ পাতিছে, শংকৰৰ নামৰ পাছত দেৱ উপাধি প্ৰদান কৰিছে, যিটো কোনো কালেই হোৱা নাছিল। ইমান ঐশ্বৰিক বিষয়বস্তু আমি পাঠ্যপুথিত সকলোৱে পোৱাৰ পাছত আজি আপোনাৰ মোৰ গুৰুজনাৰ জন্মোৎসৱ ভাগি পাতিলেও মুষ্টিমেয় কেইজনমান গাঁওখনৰ 100 ঘৰ গৃহস্থীৰ ভিতৰত 20জনমান উপস্থিত থাকে। আৰু যুৱকসকলে কওঁ, কীৰ্তন দশম ঘোষা ৰত্নালী বুঢ়াবিলাকৰহে কাম, বুঢ়ীবিলাকৰহে কাম পঢ়াটো, আমাৰ কি কাম, বোলা পূজালৈ যাওঁ। অথচ পূজালৈ কাকো মতা নাই। ই যিবিলাক দৰ্শন আমি বিপৰীত চিন্তা কৰোঁ, ভাবিবৰ সময় হ'ল। গতিকে কাৰোবাৰ যদি কথাখিনিয়ে অন্তৰত আঘাতো কৰিছে এই মুহূৰ্তত, আমি সমস্তজনাৰে চৰণত সেৱা নিবেদন কৰা হৈছে। এইখিনি আমাৰ কথা নহয়, প্ৰাণজিতে কোৱা কথা নহয়, মাত্ৰ শাস্ত্ৰই যেনেধৰণে কৈছে ভাগৱত ধৰ্মৰ জ্ঞান লাভৰ বাবে। আৰু আমি অকপতে আপোনাসৱৰ আগত এটি কথা ক'ব পাৰোঁ যে 2020 চনত মানে যেতিয়া কৰোণা মহামাৰী হৈছিল, তেতিয়াহে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাবৰ বাবে যুঁজা কৰা হৈছে। ভক্তিৰ প্ৰশাশালী ভাগত আমি অংশগ্ৰহণ কৰা হৈছে, মানে নামটো অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপাছত 21 বৰ্ষৰ পৰা ভকতৰ আশীৰ্বাদ পুষ্ট হৈ আমি এনেধৰণে এক দেৱ এক সেও একত বিনে নাইকেও এই দৰ্শন যৎ পৰুণাস্তি পালনৰ বাবে চেষ্টা কৰা হৈছে। আৰু পালনত কিমান সফল হৈছোঁ, কিমান বিফল হৈছোঁ, এয়া বিচাৰ আপোনাসৱৰ। কিন্তু তাৰ আগতে আমি অকপতে ক'ব পাৰোঁ যে 19 বৰ্ষলৈকে আমিও দুৰ্গা পূজাৰ মণ্ডপত দিহানাম গাইছিলোঁ, আমিও বিশ্বকৰ্মা পূজাৰ মণ্ডপত দিহানাম গাইছিলোঁ, আৰু আমিও এনেধৰণে গণেশ পূজা বা আদি 33 কোটি দেৱ দেৱতাৰ পূজাৰ মণ্ডপত আমিও দিহানাম গাইছিলোঁ। আৰু আপোনাসৱৰ এই স্থানৰে ঢুলীয়াপাৰৰ ৰংঘৰ চাৰিআলিৰ পৰা সোমাই আহি অকণমান নাতি দূৰতে যি ৰাস পাতে, সেই যে মণ্ডপ ভাগ নামঘৰ আছে, সেই মণ্ডপৰ কাষতে সৰস্বতী পূজা পাতিছিল। আৰু আমিও 2018 চনত সেই সৰস্বতী পূজা ভাগিত মূৰ্তিৰ আগত আমিও দিহানাম পৰিৱেশন কৰিছিলোঁ। কিন্তু যি মুহূৰ্তত আমি 19 বৰ্ষৰ পাছত যেতিয়া আমি 21 বৰ্ষৰ পৰা গুৰুজনাৰ ধৰ্ম দৰ্শন ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমি ভকতৰ আশীৰ্বাদ পুষ্ট হৈ অধ্যয়নৰ বাবে আগবঢ়া হ'ল, তেতিয়া পদৰ বিষয়বস্তু জানিবৰ বাবে আমি চেষ্টা কৰা হ'ল। আৰু সেই দিন পৰ্যন্ত অৰ্থাৎ 2021 বৰ্ষৰ পৰা এটা দিনৰ বাবেও, এক মুহূৰ্তৰ বাবেও কোনো শ্ৰাদ্ধ পিণ্ড, কোনো মাহেকীয়া অনুষ্ঠান, কোনো শিৱৰাত্ৰিকে ধৰি 33 কোটি দেৱতাৰ অনুষ্ঠান ক'তো আমি আজিলৈকে অংশগ্ৰহণ কৰা নাই। আৰু এইটো আমি একমুখে আপোনাসৱৰ আগত আমি প্ৰকাশ কৰিব পাৰোঁ। সেই সৎ সাহস ভাগৱতে কৃষ্ণ নামে আমাক প্ৰদান কৰিছে। গতিকে আমি সবাৰো চৰণত সেৱা নিবেদন কৰা হৈছে। বাকী আমি আশ্ৰয় কৰাই নিয়ম কিমান শুদ্ধ কিমান অশুদ্ধ আপোনাসৱৰ চৰণত আমি অৰ্পণ কৰা হৈছে। আৰু আপোনাসৱৰে আশীষ ধন্য হৈ আমি এনেধৰণে অসমৰ বিভিন্ন স্থানত আমি কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ, ভকতৰ চৰণ সেৱা কৰিবলৈ আমি সৌভাগ্যৱন্ত হৈছোঁ। আৰু পুনশ্চ সেৱা নিবেদন কৰা হৈছে যে এনেধৰণে আপোনাসৱে যদি আমাক ভৱিষ্যতৰ বাবেও আশীষ প্ৰদান কৰে, নিশ্চিত ৰূপত আমি কৃষ্ণ নামেৰে সবাৰো চৰণত সেৱা আগবঢ়াই যাবলৈ হয়তো সক্ষম হ'ব পাৰিম। আৰু ভাগৱতে আমাক এনেধৰণে সিদ্ধান্ত দিলে যে যিসকলে কৃষ্ণ নামক আশ্ৰয় কৰা নাই, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ুপাত। তেওঁলোকৰ শুনিব লগা কৰিব লগা কৰ্ম বহুত আছে, কিয়নো তেওঁলোক হৰি বিমুখ হোৱাৰ বাবে তেওঁলোকৰ আয়ুসবিলাক ব্যৰ্থ। আৰু আমাৰ সকলোৰে কিছু কিছু কথা এনেধৰণে জ্ঞাত
যে আদি দৈত্য হিৰণ্যাক্ষ, আদি দৈত্য হিৰণ্যকশিপুৰ, এই দুইজনক আদি দৈত্য বুলি কোৱা হয়। অন্য হাতেদি আদি কবি বাল্মীকি বুলি কোৱা হয়। এতিয়া আদি কবি বাল্মীকি হোৱাৰ আগত ভাগৱতে আমাক সিদ্ধান্ত দিছে, মংগলাচৰণৰ প্ৰথম যি ভাগৱতৰ শ্লোক কৈছিল, সেই শ্লোকভাগিতে প্ৰকাশ কৰিছিল যে আদি কবয়ে মুহ্যন্তি ইয়ৎ সুৰয়, আদি কবি ব্ৰহ্মাকে ধৰি এই জীৱজগত কৃষ্ণস্তু ভগৱন্তক কেন্দ্ৰ কৰি ঘূৰি ফুৰিছে। যেনেকৈ সূৰ্যক কেন্দ্ৰ কৰি 9টি গ্ৰহে সৌৰজগতত নিজৰ নিজৰ কক্ষপথত গতি কৰি থাকে, ঠিক তেনেকৈ ব্ৰহ্মাকে ধৰি আদি কবি সমস্ত চৰাচৰ জগত কৃষ্ণ তত্ত্বক কেন্দ্ৰ কৰি ঘূৰি ফুৰে। তাৰমানে আদি কবি বাল্মীকিতকৈও আগত এজন কবি আছিল, নাম হ'ল ব্ৰহ্মা। তথাপিতো শাস্ত্ৰই বাল্মীকিক কিন্তু আদি কবি বুলি ক'লে। তাৰ পাছত আদি দৈত্য হিৰণ্যকশিপুৰ বা হিৰণ্যাক্ষ বুলি ভাগৱতে প্ৰকাশ কৰাৰ লগে লগে আমাৰ প্ৰশ্ন হয়, আদি মানে প্ৰথম, প্ৰথম অসুৰ হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। এতিয়া প্ৰশ্ন হ'ল, তাৰ আগত এই ধৰাধামত অসুৰ নাছিল নেকি? নিশ্চিত ৰূপত তাৰ আগত অসুৰ আছিল। ভগৱন্ত শ্ৰীনাৰায়ণ ৰূপত অনন্ত সজ্জাত শয়ন কৰোঁতে তেওঁৰ কাণৰ মলিত দুটা দৈত্যৰ জন্ম হৈছিল। সেই দৈত্য দুটা হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ আগত মধু দৈত্য কৈতৱ বুলি কোৱা হৈছে। এতিয়া সেই মধু দৈত্যক ভগৱন্তই নিপাত কৰাৰ বাবে ভক্তৰ পৰা ভগৱন্তই এটা নাম পাইছিল, যাৰ নাম হ'ল মধুসূদন। এতিয়া সেই শব্দটো আমি নামত পৰিৱেশন কৰোঁ, মধুসূদন দেও, মধুসূদন দেও, কিন্তু দন্তীয় দটোৰ ঠাইত প্ৰায় উচ্চাৰণ কৰোঁতে দন্তীয় ধ হৈ যায়, মধুসূদন দেও, শোধন দেও হৈ যায়। গতিকে শাস্ত্ৰত শব্দ ব্ৰহ্ম হৈছে মধুসূদন। সূদন মানে হ'ল নাশ কৰা, যে মধু নামৰ দৈত্যক নাশ কৰাৰ বাবে ভগৱন্তই নাম পাইছিল মধুসূদন। মূৰ নামৰ দৈত্যক নাশ কৰাৰ বাবে ভগৱন্তই নাম পাইছিল মুৰাৰী। অথচ সাম্প্ৰতিক সময়ত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি অংকীয়া ভাওনা জীৱৰ মংগলৰ বাবে দৰ্শন কৰাইছিল, চিহ্ন যাত্ৰা, য'ত কেৱল চিত্ৰপট আঁকি আঁকি বুজাই দিয়া হৈছিল, য'ত সংলাপ নাই, কেৱল চিত্ৰৰ দ্বাৰা জীৱক বুজাবলৈ বিচাৰিছিল, চিহ্ন যাত্ৰা ভাওনা। তাৰপাছত ছভাগ নাট অংকীয়া ৰূপত প্ৰকাশ কৰিছে। তাৰপাছত এভাগ নাট প্ৰকাশিত হৈছে প্ৰহ্লাদ চৰিত, যাক নৃসিংহ যাত্ৰা বুলি কোৱা হয়। এই নৃসিংহ যাত্ৰা ভাওনা ভাগ অসমীয়ালৈ অনুবাদ হওঁতে নাট্যকাৰে নাম দিলে প্ৰহ্লাদ চৰিত। প্ৰথম নৃসিংহ যাত্ৰা ঠিকে আছিল, তাৰ পাছত কালক্ৰমত প্ৰহ্লাদ চৰিত হ'ল, আৰু সাম্প্ৰতিক সময়ত নাট্যকাৰে নাম দিলে নৃসিংহ মুৰাৰী। পাইছেনে আপোনালোকে? এটা নৃসিংহ হ'ল দুটা ৰূপ, এটা ৰূপত প্ৰকাশ কৰা হৈছে। নৃসিংহ মানে নৰ ৰূপত আৰু পশু ৰূপত, সিংহ নৰ ৰূপত আধা মানুহ আৰু আধা পশু, সেইকাৰণে সেই অৱতাৰৰ নাম হ'ল নৰসিংহ বা নৃসিংহ। আৰু মুৰাৰী শব্দৰ দ্বাৰা আমি প্ৰত্যেকে অৱতাৰৰ কথা বুজি পাওঁ, যে ভগৱন্তই ভক্তৰ পৰা নাম পাইছিল মোৰ নামৰ দৈত্যক নিধন কৰাৰ কাৰণে মুৰাৰী। নাট্যকাৰে কি যুক্তিত, কি ৰূপত নৃসিংহ মুৰাৰী বুলি নামকৰণ কৰিলে? সম্পূৰ্ণ নামটোৱে যিখন ভাওনাৰ ভুল, তাকে আপুনি মই আকৌ আশ্ৰয় কৰি আছোঁ। এনে ধৰণে আমি বিষয়বস্তুক আশ্ৰয় নকৰোঁ, মাত্ৰ কোনোবা এজন নাট্যকাৰে লিখি দিলে তাকে আমি ভুল শুদ্ধ বিচাৰ নকৰি পালন কৰিবলৈ দৌৰি ফুৰোঁ। তাৰপিছত ধ্ৰুৱ চৰিত্ৰৰ কথা, য'ত পঞ্চম স্কন্ধত ধ্ৰুৱৰ কথা আছে, চতুৰ্থ স্কন্ধত ধ্ৰুৱৰ কথা আছে, যে ধ্ৰুৱই যিখিনি পালন কৰিছে দেৱৰ্ষি নাৰদৰ দ্বাৰা দ্বাদৰ্ষি মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱাই আশ্ৰয় কৰি মধুবনত কৃষ্ণ দৰ্শন লাভ কৰিছিল। আৰু সেই সময়ত ভাগৱতৰ যি দৰ্শন দেৱৰ্ষি নাৰদৰ মূল প্ৰাধান্যতা দিছে ভাগৱতে, অথচ ধ্ৰুৱ চৰিত ভাওনা ভাগিত ধ্ৰুৱৰ এটি লগৰীয়া চৰিত্ৰ কাল্পনিক হিচাপে নাট্যকাৰে প্ৰকাশ কৰিছে দয়াল। সেইটোতো নাই ভাগৱতত। নথকা স্বত্বেও তাক কোনোবা এজন নাট্যকাৰে আনি কোনোবা পুৰাণৰ পৰা এইটো প্ৰকাশ কৰিলে বুলিয়ে
ভাগৱতৰ দৰ্শন কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। গতিকে আমাৰ জ্ঞানীসকলে বিজ্ঞসকলে এইবিলাক কথাত অন্ততঃ মাত মতাটো ভাল। আৰু শুদ্ধ সমাজ বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি প্ৰত্যেকে জনাৰ পাছতো সেই সমাজৰ বাপাইসকলেও কি কৰোঁ যে বাৰ্ষিক এভাগ ভাওনা কোনোবা গৃহস্থিত আশ্ৰয় কৰিবলৈ যাওঁতে অংকীয়া নাটৰ বিপৰীতে কিন্তু সেই ভুল ভাওনা ভাগিকে সেই ভাৱৰীয়াসকলৰ দ্বাৰা যিসকল ভাৱৰীয়া যিসকল গায়ন বায়নে সেই ভাওনা ভাগি দুৰ্গা পূজাৰ মণ্ডপত পাতিছে সেইসকলকে আনি চৰণ ধুৱাই সেইসকলকে আনি আমি ভাওনা ভাগ পৰিৱেশন কৰোঁ পুণ্য লাভৰ বাবে। গতিকে বিষয়বস্তু কিমান শুদ্ধ কিমান অশুদ্ধ চিন্তা কৰাটো অতিব প্ৰয়োজন। আমাক কৈছে সাধু সংগ ল'বলৈ, আৰু সাধু কোন? ভাগৱতে সিদ্ধান্ত দিছে, আপোনাৰ সবে জানে। নামঘোষা শাস্ত্ৰত সাধুৰ দৰ্শন প্ৰকাশ হৈছে, পদে আমাক সিদ্ধান্ত দিছে সাধুৰ সংগ ল'বলৈ। গতিকে সাধু কোন? সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। এই সমস্ত বেদান্তৰ সাৰ মহাভাগৱত শাস্ত্ৰৰ যি এক দেৱ এক সেও একত বিনে নাইকেও কৃষ্ণ নাম যিসকলে আশ্ৰয় কৰি থাকে তেওঁলোকক সাধু বুলি সিদ্ধান্ত দিছে। তেওঁলোকক একান্ত ভকত বুলি কৈছে। একান্ত ভকতৰ সংগ অনুসৰণ কৰা, সাধুৰ সংগ অনুসৰণ কৰা, অসাধু সংগ অনুসৰণ নকৰিবা। এটা অসাধু কোন? যিসকলে কোনো বাছ বিচাৰ নকৰাকৈ ৩৩ কোটি দেৱতাৰ সংগ লৈ থাকিব, আৰু সেইসকলকে শৰণ মাৰ্গৰ ভকতসকলে যদি টানি আনি তেওঁকে আকৌ গৃহৰ মধ্যে সেই নিয়মটো পালন কৰি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। কিন্তু গৃহৰ মধ্যে আহিলে অতিথি দেৱো ভৱ, এইটো কিন্তু শুদ্ধ। অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে, এইটো গৃহস্থী ধৰ্মৰ মূল বিষয়বস্তু। কিন্তু সেই বুলি সেই ব্যক্তিজনৰ দ্বাৰা আপুনি শৰণ মাৰ্গৰ ভকতজনক পালন কৰি থকা নিয়মটোক কিন্তু অগ্ৰাধিকাৰ দিবলৈ কিন্তু শাস্ত্ৰভাগ নাই কোৱা। গতিকে চিন্তাখিনি অকণমান কৰাটো প্ৰয়োজন যেন অনুভৱ হৈছে, সেইকাৰণেহে আমি কথাখিনি অৱগত কৰা হৈছে।